নমস্কাৰ ষ্টুডেণ্টছ, পুনৰবাৰ আসাম জ্ঞান কেমৰ ইউটিউব চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। চ' আজি আমি ক্লাছ 10ৰ হিষ্ট্ৰী পাৰ্টৰ ইতিহাস পাৰ্টৰ আপোনালোকৰ যিটো নেকি চেপ্টাৰ 1 আছে হ'ল বংগ বিভাজন, স্বদেশী আন্দোলন আৰু ফলাফল, তাৰ আমি 50 MCQ লৈ আহিছোঁ। চ' ব'লা আজি আমি একেলগে পঢ়োঁ। মাত্ৰ এঘণ্টা পঢ়া, আপোনালোকে তাৰপিছত সফল হবাই। ওকে, সফল হবাই, যেনেকৈ হ'লেও ভালকৈ পঢ়া, মোৰ লগত আৰামত সফল হবা, ঠিক আছে। চ' ব'লা আজি আমাৰ ক্লাছটো আৰম্ভ কৰিছোঁ। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনত আছে বংগ বিভাজন হ'ল বংগ বিভাজন কোনজন ভাইচৰ শাসনকালত সংঘটিত হৈছিল? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, লৰ্ড নেথানিয়েল কাৰ্জন হ'ল আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি। ওকে, তাৰপিছত আমাৰ নেক্সট কুৱেশ্যন আছে পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী ক'ত স্থাপন কৰা হৈছিল? ঢাকাত। আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ চি হ'ল ঢাকাত। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 3 দিয়া আছে ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোনখন ঠাইক অভিহিত কৰা হয়? কোনখন ঠাইক অভিহিত কৰা হয়? বংগ প্ৰদেশক। আমাৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ। তাৰপিছত 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, 16 অক্টোবৰ। ওকে, তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 5 দিয়া আছে বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল কিমান চনত? 1905 চনৰ 7 আগষ্টত হ'ল। তাৰপিছত আমাৰ নেক্সট কুৱেশ্যন হ'ব 6 নম্বৰ প্ৰশ্ন দিয়া আছে আমাক স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কৰিছিল। কোনে সম্পাদনা কৰিছিলে? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, ভূপেন্দ্ৰনাথ দত্ত। ওকে, ভূপেন্দ্ৰনাথ দত্ত শুদ্ধ উত্তৰ হ'ব। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 7 দিয়া আছে বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল? আমাৰ শুদ্ধ উত্তৰ হ'ব 1906 চনৰ 11 মাৰ্চ তাৰিখে। ওকে, কুৱেশ্যন নম্বৰ 8 দিয়া আছে বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? আমাৰ শুদ্ধ উত্তৰ হ'ব নীলৰতন আচাৰ্য প্ৰফুল্ল ৰায়। ওকে, আমাৰ শুদ্ধ উত্তৰ হ'ব বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা আছিল কোন আছিলে? নীলৰতন আচাৰ্য প্ৰফুল্ল ৰায়। ওকে, তাৰপিছত আমাৰ বংগলক্ষী কটন মিল নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তাগৰাকী কোন আছিল? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি। ওকে, অপশ্যন নম্বৰ চি শুদ্ধ হৈ যাব আমাৰ। তাৰপিছত আছে আমাৰ 10 নম্বৰত দিয়া আছে কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশন ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, দাদাভাই নৌৰোজী। ওকে, তাৰপিছত কুৱেশ্যন নম্বৰ 11 দিয়া আছে বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক হ'ব আমাৰ শুদ্ধ উত্তৰ অম্বিকাগিৰি ৰায়চৌধুৰী। ওকে, অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 12 দিয়া আছে বংগ বিভাজনক কেন্দ্ৰ কৰি কেতিয়া জাতীয় কংগ্ৰেছৰ মাজত বিভাজন ঘটিছিল? কেতিয়া ঘটিছিলে? 1907 চনত। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 13 দিয়া আছে বংগদেশৰ একত্ৰীকৰণ কেতিয়া কৰা হৈছিলে? বংগদেশৰ 1911 চনৰ 11 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰত। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি। তাৰপিছত আমাক দিয়া আছে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, ঐক্যবদ্ধ শক্তিক দ্বিখণ্ডিত কৰা। 15 নম্বৰ কুৱেশ্যনত দিয়া আছে বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নাম কিয় পাইছিল? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, বিদেশী সামগ্ৰী বৰ্জন কৰাৰ লগতে সকলো দেশীয় দ্ৰব্য প্ৰস্তুত কৰা আৰু ব্যৱহাৰ কৰাৰ বাবে। ওকে, কুৱেশ্যন নম্বৰ 16 দিয়া আছে বংগভংগৰ ফলশ্ৰুতিত অসমৰ ৰাজধানীৰ ক'ৰ পৰা ঢাকালৈ স্থানান্তৰ হৈছিল? শ্বিলঙৰ পৰা হ'ল অপশ্যন নম্বৰ ডি শুদ্ধ উত্তৰ হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 17 দিয়া আছে কোন তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত কৰা ঘোষণা মৰ্মে বংগদেশ পুনৰ একত্ৰীকৰণ হৈছিল? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে। ওকে, তাৰপিছত কুৱেশ্যন নম্বৰ 18 দিয়া আছে চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল কেতিয়া? 1857 চনত খ্ৰীষ্টাব্দত। ওকে, তাৰপিছত 19 নম্বৰত দিয়া আছে তলৰ কোনটোক ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনা বুলি কোৱা হয়? অপশ্যন হ'ব আমাৰ ডি, বংগ বিভাজনক কোৱা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 20 দিয়া আছে মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত সম্পন্ন হোৱা কি সন্ধিৰ যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগতে বিহাৰ আৰু উৰিষ্যাৰ ওপৰতো ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰিছিল? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, এলাহাবাদ সন্ধি।
21 নম্বৰত দিয়া আছে ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন ৰেগুলেটিং এক্ট প্ৰৱৰ্তন কৰিছিলে কেতিয়া 1773 খ্ৰীষ্টাব্দত ওকে কুৱেশ্যন নম্বৰ 22 দিয়া আছে হোৱাৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ তিনিটা শাসন কেন্দ্ৰত পৰিণত হৈছিল কি হ'ব অপশ্যন নম্বৰ এ হ'ব অপশ্যন নম্বৰ বি হ'ব অপশ্যন নম্বৰ বি কলিকতা মুম্বাই আৰু মাদ্ৰাছ বি হৈ যাব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 23 কোন চনত অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে ওকে কুৱেশ্যন নম্বৰ 24 দিয়া আছে ভাইচৰয় বংগ প্ৰশাসনৰ দক্ষতাৰ অজুহাত দেখুৱাই ইংলেণ্ডৰ চৰকাৰৰ ওচৰত বংগ প্ৰদেশ বিভাজনৰ প্ৰস্তাৱ দিছিল কিমান তাৰিখ কোনে দিছিলে লৰ্ড নৰ্থব্ৰুকে ওকে তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 25 দিয়া আছে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল কিমান চনত 1826 চনৰ 24 ফেব্ৰুৱাৰীত ওকে 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত ঢাকাক ৰাজধানী হিচাপে লৈ প্ৰস্তাৱিত পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ জনসংখ্যা আছিল কিমান আছিলে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ 3,10,00,000 কুৱেশ্যন নম্বৰ 27 দিয়া আছে কলিকতাক ৰাজধানী হিচাপে লৈ পশ্চিমবংগ বিহাৰ উৰিষ্যা চুটানাগপুৰ বংগ প্ৰদেশখনৰ জনসংখ্যা কিমান আছিলে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ 5,40,00,000 বংগদেশ বিভাজনৰ সময়ত তীব্ৰ আলোড়নৰ সৃষ্টিকাৰী বংগৰ সৰ্বনাশ নামৰ নিবন্ধটো কোন পত্ৰিকাত প্ৰকাশ পাইছিল কোন পত্ৰিকাত আছিলে আমাৰ সঞ্জীৱনী পত্ৰিকাত অপশ্যন নম্বৰ চি হৈ যাব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 30 দিয়া আছে হে বংগ জননী স্বৰ্ণ প্ৰসবিনী শিকেছি সবাই কৰিতে ভাৱনা বিলাতী পোচাকে কাৰ আৰু সজীৱ না বিলাতী অহাৰ ত্যাজিত কৰিব গীতটি কাৰ আছিলে আমাৰ শুদ্ধ উত্তৰ হ'ব মুকুন্দ দাসৰ অপশ্যন নম্বৰ এ বংগবাসীয়ে জাতীয় শোক দিৱস কেতিয়া পালন কৰিছিল আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত কুৱেশ্যন নম্বৰ 31 দিয়া আছে কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল কাৰ নেতৃত্বত সুৰেন্দ্ৰনাথ বেনাৰ্জী শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি কুৱেশ্যন নম্বৰ 32 বঙালীৰ প্ৰাণ বঙালীৰ মন এক হওক হে ভগৱান গীতটি কাৰ ৰচনা আছিলে আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ আছিলে অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ কুৱেশ্যন নম্বৰ 33 বংগভূমিৰ একতা আৰু ঐতিহ্যৰ প্ৰতীক ফেডাৰেল হলৰ আধাৰশিলা কোনে স্থাপন কৰিছিলে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি আনন্দ মোহন বসু ওকে বন্দে মাতৰম 34 দিয়া আছে বন্দে মাতৰম গীতটোৰ কাৰ ৰচনা আছিলে বংকিম চন্দ্ৰ চেটাৰ্জী আছিলে নে কুৱেশ্যন নম্বৰ 35 দিয়া আছে বন্দে মাতৰম গীতটো ভাৰতবৰ্ষত নিষিদ্ধ কৰা হৈছিল কিমান চনত নিষিদ্ধ কৰা হৈছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি 15 আগষ্ট 1907 চনত ওকে 15 আগষ্ট 1907 চনত বৰ্জনৰ অৰ্থ স্বদেশিকতা আৰু স্বদেশিকতাৰ মৰ্মাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বতোপ্ৰকাৰে সহযোগিতা কৰা কথাষাৰ কোনে কৈছিলে আমাৰ ঋষি অৰবিন্দ ঘোষ কুৱেশ্যন নম্বৰ 37 দিয়া আছে স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত পলাশীৰ প্ৰায়চিত্ৰ নাটকখনৰ নাট্যকাৰগৰাকী কোন আছিলে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ক্ষীৰোদ প্ৰসাদ কুৱেশ্যন নম্বৰ 38 দিয়া আছে স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত বংগৰ অংগচ্ছেদ নাটকখনৰ নাট্যকাৰগৰাকী কোন আছিল আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি অমৰেন্দ্ৰনাথ দত্ত কুৱেশ্যন নম্বৰ 39 দিয়া আছে সব্বাস বঙালী নাটকখনৰ নাট্যকাৰগৰাকী কোন আছিল আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি অমৃতলাল বসু আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি অমৃতলাল বসু কুৱেশ্যন নম্বৰ 40 দিয়া আছে স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত সিৰাজদৌলা নাটকখনৰ নাট্যকাৰগৰাকী কোন আছিলে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ গিৰীশ ঘোষ কুৱেশ্যন নম্বৰ 41 দিয়া আছে স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত জাপানী বীৰ গ্ৰন্থৰ লেখকগৰাকী কোন আছিলে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি স্বৰ্ণকুমাৰী দেৱী স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত প্ৰমথ নাথ ৰায়চৌধুৰীৰ গ্ৰন্থখনৰ নাম কি আছিলে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি জয় সংগীত স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত নব্য ভাৰত গ্ৰন্থৰ গ্ৰন্থকাৰ কোন আছিলে আমাৰ শুদ্ধ উত্তৰ হ'ব কাৰ্তিক চন্দ্ৰ দাস অপশ্যন নম্বৰ চি স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত বংগলী ব্ৰতকথা গ্ৰন্থৰ গ্ৰন্থকাৰ কোন আছিল শুদ্ধ উত্তৰ হ'ব ডি ৰমেন্দ্ৰ সুন্দৰ ত্ৰিবেদী কুৱেশ্যন নম্বৰ 45 দিয়া আছে স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা গীত হ'ল কেইটা আছিলে 23টা ৰচনা কৰিছিলে হ'ল শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি মুছলিম লীগ স্থাপনৰ নেতৃত্ব বহন কৰা ব্যক্তিগৰাকী কোন আছিলে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি নবাব সলিমুল্লাহ ইয়াত চিটো দিয়া নহ'ল তোমালোকে চাই ল'বা কুৱেশ্যন নম্বৰ 47 দিয়া আছে শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব কথাষাৰ কোনে কৈছিলে অপশ্যন নম্বৰ এ হ'ব লৰ্ড কাৰ্জনে কৈছিলে ঐক্যবদ্ধ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণৰ বৃহৎ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব এইষাৰ কাৰ উক্তি আছিল
সেইটো অলৰেডি তোমালোকৰ 2024 যিটো এক্সাম হৈ গ'ল HSLC হৈ গ'ল নহয় এইটোত এক্সাম আহি গৈছিলে ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ভাৰত সচিব হাৱাৰ্ড ৰিচলি ওকে তাৰপিছত কুৱেশ্যন নম্বৰ 49 দিয়া আছে ভাৰতবৰ্ষত জাতীয় শিক্ষা পৰিষদ গঠন হৈছিল কিমান চনত হৈছিলে 1902 চনৰ 5 আগষ্ট বি দি আছে 1903 চনৰ 26 আগষ্ট চি দি আছে 1904 চনৰ 15 আগষ্ট আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ ডি ওকে অপশ্যন নম্বৰ ডি হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে সো আজি আমি টোটাল কৰিলো 49টা কুৱেশ্যন আলোচনা কৰিলো আৰু আমি নেক্সট তোমালোকক যিমান পাৰে দিবলৈ চেষ্টা কৰিম মাত্ৰ পঢ়ি থাকা লগত পঢ়ি থাকা ঠিক আছে সফল হ'ব 100% সফল হ'ব আৰু যদিহে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সোনকালে সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰি ৰাখি দিব যাতে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকৰ তাত পোৱাই যাব ওকে আজিলৈ ধন্যবাদ সকলো